মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পঢ়ি এই অনুষ্ঠানবিলাকক যোগ দিব পাৰে। আজি অসমত শিক্ষকৰ চাকৰি দুৰ্নীতি নোহোৱা হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলোঁ, দালাল নোহোৱা হৈ গ'ল। এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাটি বাৰীৰ কাম কাজ আগতকৈ ধুনীয়াকৈ হ'ল। বসুন্ধৰা 1, বসুন্ধৰা 2 যিমান মানুহৰ ম্যাদী পট্টা নাছিলে, লাহে লাহে আমি মানুহৰ পট্টা ম্যাদী কৰিব পাৰিছোঁ আৰু চৰকাৰী কাম কাজ অসুবিধা নোহোৱাকৈ কৰিব পাৰিছোঁ। আগত মানুহৰ ধাৰণা আছিল যে চৰকাৰী কাৰ্যালয়ত টকা পইচা নিদিলে কাম নহয়। আজি লাহে লাহে সেই ধাৰণাবোৰৰ পৰিৱৰ্তন হৈছে। সমাজখন নতুন দিশত আগবাঢ়িছে। আগতে আমি অসম বন্ধ দিছিলোঁ, এতিয়া আমি অসম বন্ধ নিদিওঁ, এতিয়া আমি অমৃত বৃক্ষ আন্দোলন কৰোঁ। এতিয়া আমি পিকেটিং নকৰোঁ, আমি খেল মহাৰণ কৰোঁ। এতিয়া আমি ধৰ্ণা নিদিওঁ, আমি সাংস্কৃতিক মহাসংগ্ৰাম কৰোঁ। আমাৰ অসমৰ জীৱনলৈ আজি পৰিৱৰ্তন আহিলে। এই গোটেই কামবিলাক অৰুণোদয় হওক, আজি আমাৰ ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান হওক আৰু আমাৰ মহিলাক লাখপতি বাইদেউৰ আঁচনি হওক, যিবিলাক অসমত কোনেও আগত কল্পনা কৰিব পৰা নাছিল, তেনেকুৱা আঁচনিও আজি আমি অসমত আনিব পাৰিছোঁ। যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ, মানুহে বিশ্বাস কৰা নাছিল যে কেনেকৈ চৰকাৰে বেংক একাউণ্টত টকা দিব। লাহে কৰি 830 টকা 1250 টকা হ'ল। এতিয়া কংগ্ৰেছৰ মানুহেও কয় যে মোক এটা অৰুণোদয় দিয়ক বুলি, হয়নে নহয়? তাৰমানে আজি কংগ্ৰেছৰ পৰিয়ালকো অৰুণোদয় লাগে। তাৰমানে মানুহে বিশ্বাস কৰে যে অৰুণোদয় আঁচনি আছে আৰু এনেকে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা হ'ব পাৰে। এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে যোন যোন পৰিয়ালৰ অৰুণোদয় নাছিলে, এইবাৰ আমি সকলো পৰিয়ালকে এটাকৈ আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই। যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছোঁ যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছোঁ ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে। নতুন নতুন কথা আমি চিন্তা কৰিছোঁ। আমি যেতিয়া অসমত অৰুণোদয় উলিয়ালোঁ, বাহিৰৰ ৰাজ্যৰ পৰা অৰুণোদয় চাব আহিলে। এতিয়া মধ্যপ্ৰদেশত অৰুণোদয় আৰম্ভ হ'ল, ছত্তীশগড়ত আৰম্ভ হ'ল আৰু
কংগ্ৰেছৰ চৰকাৰ কৰ্ণাটকেও অসমৰ পৰা অৰুণোদয় লৈ গৈ কৰ্ণাটকত গৃহজ্যোতি নাম দি তেওঁলোকে এই আঁচনি আৰম্ভ কৰিছে। আমাৰ অসমত আমি যেতিয়া 17খন কেঞ্চাৰ হস্পিটাল বনালো, দিল্লীৰ পৰা চিঠি আহিছে যে ভাৰতৰ আন ৰাজ্যবিলাকক যে অসমে কেনেকে কৰিলে তাক চাব লাগে আৰু আপোনালোকৰ ষ্টেটতো অসমৰ আৰ্হিৰ দৰে আপোনালোকে এনেকে হস্পিটাল বনাওক। আজি মই যোৱাকালি পৰহি দিনাখন মই কেৰেলাত গৈছিলোঁ। আমাক ইয়াতে দুই এজন চৰকাৰী কৰ্মচাৰীয়ে বেয়া পায়, কিয় আজিকালি খাব নোৱাৰা হৈছেতো অলপ বেয়া পায়, ঠিক আছে বাৰু, দুই এজন। কেৰেলা এতিয়ালৈকে চৰকাৰী কৰ্মচাৰীয়ে 10% দিয়ে পোৱা নাই। অসমত চৰকাৰী কৰ্মচাৰীয়ে 50% দিয়ে আজি পাই আছে। আজি আমাৰ সদনত কিছুমান মানুহে কয় যে অসমত মূল্য বৃদ্ধি হৈছে, হয় হ'ব পাৰে, কিন্তু যোৱাকালি মই কেৰেলাত গৈ পৰহি সুধিলোঁ যে কেৰেলাত পেট্ৰলৰ লিটাৰ কিমান, তেওঁলোকে ক'লে 106 টকা। আমাৰ ইয়াত লিটাৰ কিমান, 98 টকা। কম্পিউটাৰত চাই ল'ব, কেৰেলা, পশ্চিমবংগ, ৰাজস্থান এইবিলাকত পেট্ৰলৰ দাম হ'ল 106 টকা। আৰু আমাতকৈ কিমান ধনী ৰাজ্য, আমিতো ক'ত আছো, সৰু ৰাজ্য এখন আমি, কিন্তু আমাৰ দৰে সৰু ৰাজ্য এখনে কলিকতাতকৈ আমি পেট্ৰল মানুহক 8 টকা কম দামত দিওঁ। আমি আমাৰ কৰ্মচাৰীক আমি 50% দিয়ে দিওঁ। পশ্চিম বেংগলত 1%টো দিয়ে নিদিয়ে, কেৰেলাত মাত্ৰ 10% দিয়ে দিয়ে। আৰু এনেকে 3 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি দিয়া ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে পাৰা নাই। অসমে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰা বুলি ক'লেও আচৰিত হ'বলগীয়া একো নাই। বিহুততো আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোৱেই। ল'ৰা ছোৱালীক চাকৰি দিয়া আৰু 1 টকাও পইচা নোখোৱাকৈ চাকৰি দিয়াৰ ক্ষেত্ৰতো আজি আমি বিশ্ব অভিলেখ স্থাপন কৰিছোঁ। মই এই কথাখিনি আপোনালোকৰ আগত কিয় কৈছোঁ, আপোনালোকে জানেই চব কথা, কিন্তু আপোনালোকৰ আগত এইকাৰণে কৈছোঁ যে আপোনালোকে ভোট দিয়া মুখ্যমন্ত্ৰী এজনে আজি অসমৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত মোৰ যিমান ক্ৰেডিট আছে সিমান ক্ৰেডিট আপোনালোকৰ সকলোৰে আছে। আৰু সেইকাৰণে আজি মই এই কথাকেইষাৰ আপোনালোকৰ আগত উল্লেখ কৰিছোঁ।